হেল্ল' বন্ধু বান্ধৱীসকল, এয়া দেখিছেনে ৰাতিপুৱা সোনকালে উঠি কাম বন কৰি মেলি এয়া চাহ খাই কৰি মানুহজনক থ'বলৈ বুলি গৈ আছোঁ বৰহোলাত। দেখিছেনে ৰাতিপুৱাৰ এইটো দৃশ্য, ইমান কুঁৱলী পৰিছে, গোটেই চব পিনে বগা, একো ধৰিবই নোৱাৰি। দেখিছেনে আপোনালোকে কি ধৰিব পাৰিছে চাওকচোন বাৰু, একোৱে ধৰিব পৰা নাই। ৰাস্তাটোত একেবাৰে একদম গোটেই কুঁৱলীৰে আৱৰি ৰাখিছে, বগা হৈ আছে। দেখিছেনে গৈ আছোঁ, এনে গোটেই ঠাণ্ডা লাগি গৈছেগৈ। দেখিছেনে কিমান গোটেই চুলি তুলি নিয়ৰে তিতাই গোটেই একেবাৰে শেষ কৰি পেলাইছে। এইপিনে মানুহজনক বুলিও থ'বলৈ গৈ আছোঁ, মানুহজনে কামলৈ বুলি গৈ আছে যে, সেয়েহে ময়ো থ'বলৈ বুলি গ'লোঁ। আৰু এয়া দেখিছেনে মানুহজনে গাড়ী চলাই গৈ আছে, ইপিনে কিমান কুঁৱলী দেখিছেনে। আপোনালোকে বাৰু চাহ খালেনে? আমি চাহ খাই কৰি আহিছোঁ দেই। আৰু দেখিছেনে এইপিনে গৈ আছোঁ বৰহোলালৈ। আৰু মই ভাবিলোঁ তাৰে মাজত অকণমান ভিডিঅ' এটা কৰোঁ আৰু আপোনালোকৰ মাজলৈও আগবঢ়াওঁ। আৰু এইপিনে দেখিছেনে পাবগৈ হৈছে, আৰু এয়া দেখিছেনে মানুহজনে গাড়ী ৰাখিবলৈ মুখখন মোহাৰি লোৱা মুখটো মোহাৰি লৈছোঁ, মোক কেনেকুৱা লাগিছে ৰ'বা। মাইকীজনীয়ে বোলো হেভি ডিউটি চলাই গৈছে বোলো। আৰু এয়া দেখিছেনে মানুহজনক থৈ এয়া মই আকৌ ঘৰলৈ বুলি আহি আছোঁ। দেখিছেনে জীৱনত কি বুলি ক'ম আৰু, এইবাৰ প্ৰথম বৰহোলালৈকে হেভি ডিউটি চলাইছোঁ দেই, নহ'লে হেভি ডিউটি চলোৱাই নাই। ঘৰতে এনেই ওচৰতে ইপিনে সিপিনে চলাওঁ আৰু ববা ভাগৰ গাড়ীখন, আৰু মোৰ ভাগৰ স্কুটিখন আগপিনৰ চকাটো ফুটি আছে, আৰু সেয়েহে বনাবলৈ সময় নোহোৱাৰ বাবে ববা ভাগৰ হেভি ডিউটিখনকে লৈ আনিলোঁ। আৰু দেখিছেনে এইখন হেভি ডিউটি চলাই আহি আছোঁ ঘৰলৈ। কিন্তু লাজ লাগিছে আৰু অকণমান আৰু দিয়কচোন, নহয় জানো। কিন্তু ইমানো লাজ লগা নাই, কাৰণ বৰহোলাত ৰাতিপুৱা ইমান দোকানবিলাক আৰু মানুহবিলাক ভিৰ নাথাকে যে, সেইকাৰণে পটাপট আহিছোঁ এইডোখৰ। কিন্তু লাজ কৰিলেনো ক'ত হ'ব, লাজ কৰিলে নহ'ব নহয়, হয়নে বাৰু। কৰ্ম কৰিবলৈ লাজ নকৰোঁ, সেইকাৰণে লাজ এৰি সকলোকে হেৰি কৰি মানে কি চলাই আহি আছোঁ আৰু ধুনীয়াকৈ ঘৰলৈ বুলি। আজিলৈ বাই বাই।